নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ স্বাগতম জনালোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আজি আমি গণিত নৱম শ্ৰেণীৰ গণিতৰ যি চিৰিজ চলি আছে তাৰ আজি তৃতীয়টো ভিডিঅ' আৰম্ভ কৰিম। এতিয়া অনুশীলনী 1.3 হ'ব। অনুশীলনী 1.3ত চোৱাৰ আগতে এই অনুশীলনীটো হ'ব বাস্তৱ সংখ্যাৰ দশমিক বিস্তৃতিৰ ওপৰত। আমাৰ দশমিক সংখ্যা যিবিলাক আছে, বাস্তৱ সংখ্যাত আমাৰ কালি আগৰ ভিডিঅ'টোত আমি পাইছোঁ যে বাস্তৱ সংখ্যাত দুটা সংহতি থাকে, এটা হ'ল পৰিমেয় সংখ্যা আৰু এটা হ'ল অপৰিমেয় সংখ্যা। এই দুটা লগ লাগি আমাৰ কি হয়? বাস্তৱ সংখ্যা হয়। এতিয়া বাস্তৱ সংখ্যাৰ যিবিলাক দশমিক বিস্তৃতি আছে তাক আমাৰ দুটা ভাগত সাধাৰণতে ভাগ কৰা হয়। এটা হ'ল পৰিসমাপ্ত আৰু আনটো হ'ল অপৰিসমাপ্ত। এটা হ'ল পৰিসমাপ্ত, আনটো হ'ল অপৰিসমাপ্ত। পৰিসমাপ্ত মানে কি হ'ল? আমাৰ দশমিকবিলাক ধৰা হ'ল আমাৰ 2.35, ইয়াতে আমাৰ শেষ হ'ল, নাইবা আমাৰ ইয়াতকৈ লাম্বাও হ'ব পাৰে 0.0345, ইয়াতে আমাৰ 5ত আমাৰ শেষ হ'ল। এইবিলাক হ'ল আমাৰ পৰিসমাপ্ত। আকৌ এবিধ আছে আমাৰ অপৰিসমাপ্ত। অপৰিসমাপ্ত তাৰমানে কি হ'ল? দশমিকৰ পাছত আকৌ সংখ্যা ওলাই থাকিব। ধৰা হ'ল 0.232323 এনেদৰে ওলাই থাকিব পাৰে। তেতিয়াহ'লে আমাৰ কি হয়? এইটোক অপৰিসমাপ্ত বুলি কয়। আকৌ আমাৰ কি হয়? এইটোক এনেদৰেও লিখা হয় 0.23, ইয়াতে ওপৰত এটা বাৰ দিলে এনেদৰেও লিখিব পৰা যায়। তাৰপিছত এইটো অপৰিসমাপ্ত যিটো দশমিক বিস্তৃতি থাকিব তাৰ আকৌ দুটা ভাগ আছে। এটা হ'ল আমাৰ কি? পৌনঃপৌনিক, এটা হ'ল অপৌনঃপৌনিক। এতিয়া পৌনঃপৌনিকটো কি হ'ল? এনেকুৱা, এইটো এটা পৌনঃপৌনিক হ'ব। তাৰমানে কি হ'ল? 232323 একে আহি আছে। এইটো আমাৰ কি হ'ব? পৌনঃপৌনিক। অপৌনঃপৌনিক হ'লে কেনেকুৱা হ'ব? ধৰা হ'ল 0.102, 002, 0002 এনেদৰে যদি আহি থাকে তেতিয়াহ'লে আমাৰ কি হ'ব? অপৌনঃপৌনিক। বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ সংখ্যা আহিব, 0.0, 0.1, 2, 5, 1, 5, 6, 2 কিবা কিবি এনেদৰে আহি থাকিব। এনেকুৱা যদি হয় তেতিয়াহ'লে অপৌনঃপৌনিক, ৰিপিট নহয়। আকৌ এইটো কি হ'ল? ৰিপিট যদি হয় পৌনঃপৌনিক। আমাৰ এই দশমিকৰ বিস্তৃতিৰ এই ভাগকেইটা আমি জানিব লাগিব। এতিয়া আমাৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটোত দিছে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। ইয়াতে আমি চাম, প্ৰথম প্ৰশ্নটো দিছে 6। এইটো যদি আমি দশমিকত নিব লগা হয় তেতিয়াহ'লে আমাৰ কি হয়? আমি আগতে পাই আহিছোঁ সৰু ক্লাছত, কি হয়? তলত এইবিলাক সংখ্যাবিলাক হৰবিলাক যদি আমাৰ 10, 100, 1000 এনেকুৱা থাকে তেতিয়াহ'লে যেইটা শূন্য থাকে সেইটাৰ আগত দশমিক দিলে হ'ল। ইয়াতে আমাৰ কি হ'ব? 0.36, আগত জিৰ'টো দিবও পাৰি, 0.36 হ'ল। এইটো আমাৰ কি হয়? পৰিসমাপ্ত হয়। আৰু নেক্সটটো আমি চাব গ'লে ইয়াতে 11 আছে তলত হৰটো আৰু ওপৰত আছে 1। এইটো আমি হৰণ কৰি চাব লাগিব। হৰণ কৰি চাওঁতে 11ৰে আমি হৰণ কৰিম যেতিয়া দশমিক দিব লাগিব। দশমিক দিলে ইয়াতে 10 হ'ব, নাযায়। আকৌ ইয়াতে 0 দিব লাগিল, 100 হ'ল। 100ক ইয়াৰে 9 বাৰ দিয়া গ'ল, 99। আমাৰ হৰণ কৰিলে বিয়োগ কৰিলে 1 থাকিব, সেই একে বস্তু ওলাব। তাৰমানে কি হ'ব? এই 0.909 এনেকুৱা ওলাব, তাৰপিছত ওলাই থাকিব। গতিকে এইটো আমাৰ কি হ'ব? ইয়াতে আমাৰ কি হ'ল? এইটো মানে 0.0909 বা আমি এনেকৈ ডট নিদি বা আমি এনেকৈও লিখিব পাৰোঁ 0.09 ওপৰত বাৰটো দিলেই হ'ল, মানে 0909 ওলাই থাকিব। এইটোৰ দশমিক বিস্তৃতিৰ ৰূপটো কেনেকুৱা হ'ল? আমি ইয়াতে ক'ব লাগিব দশমিক বিস্তৃতিটো আমাৰ কি হ'ল? অপৰিসমাপ্ত আৰু
পৌনপৌনিক একে একে সংখ্যা ওলাইছে কাৰণে পৌনপৌনিক। এতিয়া 3 নম্বৰ এইটো আমাৰ কি হ'ল 4 সমস্ত 8 ভাগৰ 1 আছে। ইয়াতে আমাৰ কি কৰিব পাৰি 4 + 8 1 এনেদৰে লিখিব পাৰি, নাইবা আমি আকৌ এটা ধৰণে কৰিব পাৰোঁ। কি কৰিব পাৰোঁ এইটো আমাৰ মিশ্ৰৰ পৰা অপ্ৰকৃতত নিব পাৰোঁ। অপ্ৰকৃতত নিলে আমাৰ কি হ'ব তলত 8 থাকিব, ইয়াতে 8 4 গুণ 32 একে 33 33 হ'ব। এতিয়া আমাৰ 8ৰে ইয়াক হৰণ কৰিলে হ'ব, নহ'লে আমাৰ কি হয় ইয়াতে 8ৰে 1ক হৰণ কৰি 4 পইণ্ট যিখিনি ওলাই সেইখিনি লিখিব পৰা যায়। আচ্ছা 1কে আমি হৰণ কৰিলোঁ, 8ৰে হৰণ কৰোঁতে দশমিক দিলোঁ আমাৰ 10, 1 বাৰ 8 1 গুণ 8, 2 বাকী থাকিল 20 হ'ল, 8 2 গুণ 16, 4 0, 8 5 গুণ 40। আচ্ছা এতিয়া আমাৰ কি হ'ল ইয়াতে আমাৰ কি হ'ল এই 4.125 হ'ব। এইটো আমাৰ কি হ'ল 4.125, এইটো কি হ'ল পৰিসমাপ্ত হ'ল। এতিয়া নেক্সট আমি যদি চাওঁ এইটো 13ৰে 3ক হৰণ কৰিলে আমাৰ কি ওলাব 0 দিলোঁ, পইণ্ট দিলোঁ 0 আহিল, 2 বাৰ দিয়া গ'ল 26, 4 40 হ'ল, 3 বাৰ 39, 1 10 নাযায় 0 বাৰ দিয়া গ'ল 100। এইটো এনেদৰে কৰি থাকিলে আমাৰ কি ওলাব 2 3 0, তাৰপিছত 7 6 9, আকৌ ইয়াৰ এইটো ৰিপিট হ'ব, অৰ্থাৎ এইখিনিত আমি এনেদৰে দিব পাৰোঁ। ইয়াতে আমাৰ কি পালোঁ এইটো 4 নম্বৰ 13 ভাগে 3 যিটো আছিল এইটো ইকুৱেল টু এইখিনি হ'ব 0.230769। ইয়াৰ আমাৰ কি ধৰণৰ বুলি সুধিলে আমাৰ কি হ'ব অপৰিসমাপ্ত কিন্তু পৌনপৌনিক হ'ব। এতিয়া আমি নেক্সট এইটো কৰিম, ছেম এনেদৰে এইটো যদি আমি হৰণ কৰা যায় 11ৰে 2ক হৰণ কৰা যায় তেতিয়াহ'লে আমাৰ কি হ'ব এইটো 0.18 ওলাব, এইটো ৰিপিটেটিং হ'ব। তাৰপিছত নেক্সট আমাৰ কি হ'ল এইটো 400ৰে এইটো এটা কাম কৰিব পৰা যায়, যদি 400ৰে হৰণ কৰাত আমাৰ অসুবিধা পোৱা যায় 329 ডাঙৰ সংখ্যা বুলি ভাবি অসুবিধা পালে আমাৰ কি কৰিব পাৰোঁ এই 0 দুটা কাটি দি আমাৰ এই দুটাৰ আগত দশমিক থকা বুলি ভাবি লৈ তেতিয়া হৰণ কৰিব পাৰি। এতিয়া 4ৰে হৰণ কৰিলে আমাৰ 3ক নাযায়, গতিকে দশমিকটো ওপৰত উঠিল, 32ক 4 8 গুণ 32। তাৰপিছত এনেদৰে গৈ আমাৰ কি হ'ব 82225 ওলাব, আৰু ইয়াতে আমাৰ কি হ'ব পৰিসমাপ্ত হ'ব, শেষ হ'ব। গতিকে এইটোৱে আমাৰ 1 নম্বৰ কেইটা। নেক্সট আমাৰ 2 নম্বৰ আহিল। 2 নম্বৰত সুধিছে তোমালোকে জানা যে 1/7 = 0.142857 দীঘলীয়া হৰণ নকৰাকৈ এইকেইটাৰ মান উলিয়াব লাগে। এতিয়া এইকেইটাৰ মান উলিয়াওঁতে কি হ'ল আমি ইয়াৰে যিটো হৰণ আছিল এই হৰণ গণিতটো আমি কৰি চাব লাগিব, কৰি চালে বাকীকেইটা আমাৰ সহজতে ওলায়, বা আমি অলপ আইডিয়া কৰিও এতিয়া উলিয়াব পাৰোঁ। প্ৰথম ইয়াতে কি ওলায়, প্ৰথম আমাৰ 2ৰে যেতিয়া ইয়াতে দশমিক দিম 20 হ'ব, 20 হ'লে 7ৰে 20ক কেইবাৰ যাব 7 2 গুণ 14 যাব, 2 বাৰ যাব, গতিকে আমাৰ বাকীকেইটা এই ইয়াতে যিকেইটা আছে সেইকেইটা ৰিপিট হ'ব। কি হ'ব ইয়াতে আমাৰ 0.2 প্ৰথমটো যদি পাওঁ বাকীকেইটা ইয়াৰ পাছত মিলিব, এনেকৈ 85714 এইকেইটা আকৌ ৰিপিট হ'ব, ইয়াৰ পৰা আকৌ এতিয়া ৰিপিট হ'ব, 2ৰ পাছত 85714। নেক্সট আমাৰ এইটো যদি হয় এই 3/7 7 ভাগৰ 3, 7 ভাগৰ 3ৰে আমাৰ প্ৰথমটো উলিয়াই ল'বা, 7ৰে আমাৰ এই ইয়াতে 30ক যাব 0.3 7 4 গুণ 28 হ'ল। গতিকে ইয়াতে আমি 4 পালোঁ নহয়, 4ৰ পাছত বাকী অংকবিলাক হ'ব 42857
4 2 8 5 7 আকৌ সেইটো 1 টো ৰিপিট হ'ব তেনেদৰে আমাৰ এইটো 4ক দিলে আমাৰ 7ৰে 40ক কেইবা যাব 0.7 5 35 হ'ব 5 আমাৰ ইয়াতে এইটো আছে ইয়াৰ পৰা ল'ব পৰা বা ইয়াতে ল'ব পৰা 5 ৰ পাছত 7 5 7 1 আকৌ এইকেইটা ৰিপিট হ'ব 4 2 8 এনেদৰে গোটেইকেইটা হ'ব এইটো আৰু এইটো একদম সহজ তাৰ বাবে মই এইটো থৈ দিলোঁ এই দুটা তোমালোকে নিজে কৰিবা নেক্সট আহা আমি 3 নম্বৰ কৰোঁ আচ্ছা ইয়াতে সুধিছে তলত দিয়াবিলাক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰা য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ ইজ নট ইকুৱেল টু 0 অৰ্থাৎ ভগ্নাংশত নিব লাগে ইয়াতে ভগ্নাংশত নিব লাগিলে কি হ'ব আমাৰ ধৰা হ'ল এই 1 নম্বৰটো কৰিছোঁ আমি ধৰা হ'ল x ইকুৱেল টু 0.6 বাৰ ইয়াতে বা আমি 0.666 এনেদৰেও দি থ'ব পাৰোঁ এতিয়া আমাৰ ইয়াতে কি হ'ল এটা ডিজিট থাকিলে 10ৰে পূৰণ কৰিব লাগিব দুটা ডিজিট থাকিলে আমাৰ 100ৰে পূৰণ কৰিব লাগিব তেনেদৰে আমাৰ দুয়োপক্ষত আমি 10ৰে পূৰণ কৰিলোঁ 10x ইকুৱেল টু এইটো 10x হ'লে আমাৰ কি হ'ব 6.66 এনেদৰে হৈ থাকিব এতিয়া এই প্ৰথম লাইনটো আমি যদি 1 নম্বৰ দিওঁ দ্বিতীয় লাইনটো যদি আমি 2 নম্বৰ ধৰি লওঁ এতিয়া আমাৰ কি হ'ল 2 নম্বৰৰ পৰা 1 নম্বৰটো আমি বিয়োগ কৰিলোঁ 2 - 1 এইটো এটা সমীকৰণ হ'ল এইটো এটা সমীকৰণ হ'ল সমীকৰণবিলাক আমি এটা সমীকৰণৰ পৰা আনটো সমীকৰণ যদি বিয়োগ কৰোঁ কি কৰিব লাগে লেফ্ট হেণ্ড ছাইডৰ আমাৰ এইফালৰখিনি বিয়োগ কৰিব লাগিব কি হ'ব 10x - x আমি এক লাইন লিখিব পাৰোঁ 10x - x আকৌ এইফালে কি হ'ব 6.66 ডট 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 মাইনাছ ইয়াতে কি হ'ব 0.66 ডট 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 এতিয়া আমি এইটো বিয়োগ কৰিলে কি হ'ব এইটো 10xৰ পৰা x গ'লে 9x আকৌ এইফালে আমাৰ কি হ'ব এইফালৰ 6 পইণ্টৰ পাছত যি আছে গোটেই 66 আছে ইয়াতো যদি চাওঁ আমি পইণ্টৰ পাছত গোটেই 66 আছে গতিকে পইণ্টৰ গোটেইবিলাক আমাৰ নোহোৱা হ'ব ইয়াতে থাকিব অকল 6 তাৰমানে একক স্থানত আছে ইয়াতে 6 ইয়াতে 0 গতিকে অকল 6 থাকিব বাকীবিলাক নোহোৱা হৈ থাকিব এতিয়া আমাৰ x ইকুৱেল টু কি হ'ল 6/9 ইয়াতে আমি যদি কাটাকাটি কৰা যায় 3ৰে কাটা যায় 3ৰে আমাৰ 6 দুইবাৰ আৰু এইটো 3বাৰ গ'ল গতিকে আমাৰ 2/3 এইটোৱে হ'ল আমাৰ ভগ্নাংশৰ ৰূপটো পি বাই কিউ আৰ্হিত হৈ গ'ল এতিয়া আমাৰ এই সংখ্যাটো x ইকুৱেল টু ধৰিছিলোঁ গতিকে ইয়াতে আমাৰ xৰ মান সেইটো পালোঁ গতিকে এইটোৱে হ'ল এতেকে নিৰ্ণেয় ভগ্নাংশটো হ'ব 2/3 এইখিনিয়ে একেবাৰে চিম্পুল আৰু একেবাৰে সহজ তাৰপিছত নেক্সটটো এটা কৰিলে আকৌ গম পোৱা যাব ইয়াতে আমাৰ ধৰা হ'ল এইটো 2 নম্বৰটোৰ আমি ধৰা হ'ল x ইকুৱেল টু প্ৰথম কি ধৰিম 0.47 ইয়াতে বাৰ আছে অকল 7ৰ ওপৰত গতিকে 7 গৈ থাকিব 7টো ৰিপিট হৈ থাকিব গতিকে এইটো আমাৰ নাম্বাৰিং কৰি থলোঁ 1 নম্বৰ সমীকৰণ হ'ল আকৌ আমাৰ কি কৰিলোঁ এতিয়া আমাৰ কি হ'ল ইয়াতে 100 দিলোঁ 100x ইকুৱেল টু ইয়াতে কি হ'ব 47.777 এইবিলাক আহি থাকিব গতিকে এইটো আমি নাম্বাৰ দিলোঁ 2 নম্বৰ একেদৰে চেম প্ৰচেছত আমাৰ 2 - 1 কৰিলে হ'ব আমাৰ কি এইটো 100ৰ পৰা এইটো গ'লে 99 হ'ব 100ৰ পৰা 1 গ'লে 99x আৰু এইটো ইফালে কি হ'ব এই ইয়াতে 7 নোহোৱা হ'ল 7 ইয়াতে এটাত থাকিব দশমাংশত থাকিব 7ৰ পৰা 4 গ'লে 0.3 এটা থাকিব আকৌ ইফালে 47টো থাকিব 47.3 থাকিব অৱশ্যে এইটোত আমাৰ কি আছিল যিহেতু এটা ৰিপিট হৈ আছে গতিকে আমাৰ কি হ'ল এয়া 10 পূৰণ কৰিলেও হ'লহেঁতেন ঠিক আছে আমি দুটা আছে কাৰণে দুটা কৰি দিলোঁ নেক্সট x ইকুৱেল টু আমাৰ কি হ'ল 473/99 এতিয়া ইয়াতে পইণ্টটো নোহোৱা কৰাৰ কাৰণে আমাৰ প্ৰথম কাম হ'ল কি 473/990 হ'ব পইণ্টটো নোহোৱা হ'ল এইটো আমাৰ হৈ গ'ল যদি কাটাকাটি যায় ইয়াক কাটাকাটি কৰি থ'ব পৰা যায় গতিকে নকৰিলেও কথা নাই ইয়াতে থাকিলেও হ'ব এইটোৱে নেক্সট আমাৰ এইটো যদি এনেদৰে কৰোঁ 3 নম্বৰটো এনেদৰে
সেম আমি ধৰি x ইকুৱেল টু যদি আমি সেইখিনি ধৰোঁ তেতিয়াহ'লে আমাৰ ইয়াৰে এনচাৰটো পোৱা যাব 1999 ইয়াতে 3 নম্বৰটোত আছে 0 কাৰণে আমাৰ কি ধৰিম পূৰণ দিওঁতে 1000 পূৰণ দিব লাগিব দুফালে এইফালে x ৰ লগতো 1000 দিম আৰু এইফালে আমাৰ কি দিব লাগিব সেইফালে পূৰণ কৰোঁতে 1.001 এনেদৰে হৈ থাকিব তাৰপিছত আমাৰ বিয়োগ কৰোঁতে থাকিব 1 গতিকে ইয়াৰ কাটাকাটি যায় ইয়াতে এইখিনি ওলাব ঠিক একেদৰে আমাৰ এইটো যদি কৰোঁ ইয়াতে আমাৰ 100 পূৰণ দিব লাগিব 100 পূৰণ দিলে কাৰণ দুটা আছে দুটা ৰিপিট হ'লে আমাৰ 100 পূৰণ কৰিব লাগিব তিনিটা ৰিপিট থাকিলে আমাৰ 1000 পূৰণ কৰিব লাগিব ইয়াতে এটা ৰিপিট হৈছে গতিকে আমি 10 পূৰণ কৰিলেও হ'ব আকৌ আমাৰ যদি 100 পূৰণ কৰোঁ সেইটো ভুল নহয় 100 কৰিব পাৰিম এতিয়া এইটো আমাৰ এনচাৰটো ওলাব লাষ্টত এয়া কাটাকাটি গৈ 6/11 হ'ব ঠিক আছে তেনেদৰে আমাৰ এইটো যদি আমাৰ সেনেকৈ কৰা যায় ইয়াতে আমাৰ 10 পূৰণ কৰা যাব দুফালে আমাৰ 10 পূৰণ কৰিলে আমাৰ এনচাৰটো যাব 3/5 হ'ব তাৰপিছত নেক্সট আমাৰ আহিল এইটো ইয়াতে আমাৰ কিহেৰে পূৰণ কৰিব লাগিব 100 কাৰণ দুটা বস্তু ৰিপিট হৈ আছে 100 পূৰণ কৰিলে আমাৰ লাষ্টত আমাৰ কি হ'ব 19/105 হ'ব তাৰপিছত নেক্সট আমাৰ এইটো কৰি চাওঁ এইটো ডাঙৰ আছে ইয়াতে আমাৰ কি হ'ল ধৰা হ'ল x ইকুৱেল টু আমাৰ 32.123535 বিলাক ৰিপিট হৈ আছে তাৰপিছত নেক্সট আমাৰ কি কৰিব লাগিব দুটা ৰিপিট থকাৰ বাবে আমি কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব 100x ইকুৱেল টু কি হ'ব 3212 ইয়াৰে দশমিকটো 2 ইফালে আহিব 0.3535 ডট এনেকুৱাকৈ প্ৰথমটো এইটো যদি আমাৰ 1 নম্বৰ দিয়া যায় এইটো যদি আমাৰ 2 নম্বৰ কৰা যায় তেতিয়াহ'লে আমাৰ কি হ'ব এতিয়া 2 - 1 ইমপ্লাইজ কৰিলে ইয়াতে আমাৰ 99x এইফালে আকৌ এইপাৰে কি হ'ব এইবিলাক গোটেই নোহোৱা হ'ব ইয়াতে কি হ'ব এই 12টো 35ৰ পৰা 12টো বিয়োগ কৰিব লাগিব 35ৰ পৰা 12টো বিয়োগ কৰিলে আমাৰ কি হ'ব 5ৰ 2 গ'লে 3 3ৰ 1 গ'লে 223 থাকিব ইয়াতে আকৌ ইয়াতে আমাৰ কি হ'ব দশমিকৰ এইফালে আমাৰ কি আছে এই 2ৰ পৰা 2 গ'লে 0 একক স্থানটো দশক স্থানটো 1ৰ পৰা 3 যাব লাগে নাযায় কাৰণে আমাৰ কি হ'ব 11 হ'ব 11ত 3 গ'লে আমাৰ কি হ'ল 8 হ'ল আকৌ আমাৰ কি হ'ল ইয়াতে 1 থাকিল আৰু 3 থাকিল 1380.23 তাৰপিছত 99টো সেইফালে গ'ল x ইকুৱেল টু কি হ'ব 138,023/99 ইয়াৰো আমাৰ দশমিকটো যদি নোহোৱা কৰোঁ তেতিয়াহ'লে আমাৰ কি কৰিব লাগিব 99 দুটাৰ আগত দশমিক আছে গতিকে আমাৰ দুটা 0 দিব লাগিল তেতিয়া কি হ'ব 138,023 আমি ইয়াতে থৈ দিলেও হ'ব আকৌ যদি কাটাকাটি যায় আমি চাব পৰা যায় কাটাকাটি গ'লে কাটাকাটি কৰিব পাৰি নগ'লেও কথা নাই একদম চিম্পল সহজ গতিকে টান বুলি ধৰিব নালাগে তাৰপিছত নেক্সট আমাৰ এইটোত আমাৰ কিহেৰে পূৰণ কৰিম x ইকুৱেল টু এইখিনি ধৰিম তাৰপিছত দুপক্ষত আমাৰ 10 পূৰণ কৰিম আমাৰ এনচাৰটো পাম এইটো ওপৰত থাকিব 17 তলত থাকিব 45 কাটাকাটি যাব যাই কিনে আমি এই অৱস্থাটো পাম একেবাৰে চিম্পল নেক্সট আমাৰ আহিল 4 নম্বৰ 4 নম্বৰটোত আছে ইমানক p/q আৰ্হিত প্ৰকাশ কৰা তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি ইয়াতো সেম প্ৰসেস ধৰা হ'ল x ইকুৱেল টু আমাৰ কি হ'ব 0.999999 এনেকুৱা থাকিব এইটো 1 নম্বৰ কৰা হ'ল তাৰপিছত ইয়াতে আমাৰ এটাই ৰিপিট হৈ আছে গতিকে আমাৰ 10x ইকুৱেল টু আমাৰ কি হ'ব 9.9999 এনেকুৱা হৈ থাকিব ইয়াতে আমাৰ কি হ'ব 2 নম্বৰ নেক্সট আমাৰ কি কৰিলো 2 minus 1 কৰিলে 10ৰ পৰা এইটো গ'ল 9x থাকিল আৰু এইপিনে হ'ব আমাৰ
গোটেই আমাৰ দশমিকৰ এইফালৰ গোটেইবিলাক আমাৰ নেগেটিভ মাইনাছ হৈ নোহোৱা হ'ল ইয়াতে অকল 9টো থাকিল 9 নেক্সট আমাৰ কি হ'ল x ইকুৱেল টু 9/9 কাটাকাটি গৈ 1 হ'ল এইকাৰণে এইটো কৰিব দিছিলে ইয়াতে চাব আমি তাৰমানে কি হ'ল ইয়াতো 1ৰ সমান হ'ল প্ৰশ্নটো চাবা তোমাৰ উত্তৰ দেখি আচৰিত হৈছে নেকি এতিয়া চোৱা দশমিকত আছিল 1তকৈ সৰু কিন্তু আমি পালোঁ 1 পালোঁ এতিয়া তোমাৰ শিক্ষক আৰু সহপাঠীৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা অৰ্থবহ মানে কি এইটো 999 যেতিয়া যাই থাকিব 1ৰ প্ৰায় কাষতে আছে গতিকে এইটো মোটামুটিকৈ আমি 1 ধৰিব পাৰোঁ নেক্সট আমাৰ 5 নম্বৰ আহিল 5 নম্বৰ 17 ভাগৰ 1ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা এতিয়া আমাৰ হৰণ কৰোঁতে এইটো আমাৰ দীঘলীয়া হ'ব 1ক আমাৰ 17ৰে কৰিলে ইয়াতে আমি দশমিক দিলে 10 হ'ল নাযায় 0 দিলোঁ 0 দিলে 100 হ'ল 100ক আমাৰ 17ৰে কেইবাৰ যাব 5 বাৰ যাব 5 বাৰ দিলে আমাৰ হ'ব 85 বিয়োগ কৰিলে আমাৰ 5 ইয়াতে আমাৰ 15 এটা 0 আমাৰ নিজে আহিল নিজে অহাৰ পাছত আকৌ 8 হ'ব এনেদৰে আমাৰ প্ৰচেছটো বহুত দীঘলীয়া প্ৰচেছ হয় এইটো আমাৰ কি ওলাব মই একবাৰ ইয়াতে এনে আমি ওপৰৰখিনি লিখি দিছোঁ গতিকে বহুত সময় যাবৰ কাৰণে ভিডিঅ'টো লম্বা হ'বৰ কাৰণে গোটেইখিনি নকৰিলোঁ হৰণ গণিতটো আমি সকলোৱে জানো হৰণ গণিতৰ প্ৰচেছত গৈ থাকিলে হ'ল 8 আকৌ 8 ওলাব তাৰপিছত 2 3 5 2 9 4 1 1 7 6 4 7 তাৰপিছত আকৌ ৰিপিট হ'ব 0 আহিব গতিকে আমাৰ এতিয়া কেইটা আহিছে 16টা অংক আহিছে 16টা ডিজিট 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16টা ডিজিট আহিছে এই 16টা ডিজিট ৰিপিট হ'ব আকৌ ইয়াত 0 7ৰ পাছত আকৌ 0 আহিব তাৰপিছত আকৌ 5 আহিব তাৰপিছত 8 8 8 8 8 এনেকুৱাকৈ আহি থাকিব ঠিক আছে আমাৰ এইটো হৰণ পদ্ধতিটোত কৰিলে হ'ল নেক্সট আমাৰ 6 নম্বৰ ইয়াতে সুধিছে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে পি বাই কিউ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে প্ৰশ্নটো ভালদৰে চাবা ইয়াতে পি কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই অৰ্থাৎ সহমৌলিক বুলিও কয় আমাৰ এনেকুৱা সংখ্যাবিলাকক তেনেহ'লে পি বাই কিউ আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা পৰিমেয় সংখ্যা আমি বিভিন্ন ল'ব পাৰোঁ আমাৰ ধৰা হ'ল ইয়াতে এটা কথা মনত ৰাখিবা ইয়াতে আমাৰ দশমিক বিস্তৃতিত যে আছিল ইয়াতে পৰিসমাপ্ত হ'লে পৰিমেয় হয় অপৰিসমাপ্ত হ'লে দুটা কথা থাকিব যদি পৌনঃপৌনিক হয় তেতিয়াহ'লে পৰিমেয় হয় আৰু অপৌনঃপৌনিক হ'লে অপৰিমেয় হয় যিহেতু আমাৰ এইটো পৰিসমাপ্ত দশমিক ভগ্নাংশ ল'ব লাগিব নহ'লে আমাৰ কি ল'ব লাগিব পৌনঃপৌনিক ল'ব লাগিব তেতিয়াহে আমাৰ পৰিমেয় সংখ্যা হ'ব এতিয়া আমি ধৰ পৰিসমাপ্তবিলাক এটা আমি লক্ষ্য কৰিব পাৰোঁ তলত যদি আমাৰ 2ৰ উৎপাদক বা 2 টু দি পাৱাৰ m বা পূৰণ 5 টু দি পাৱাৰ n এনেকুৱা আৰ্হিত যদি আমাৰ হৰবিলাক লওঁ তাৰমানে কি হ'ল যেনিবা 10ৰ উৎপাদক উলিয়ালে আমাৰ কি হ'ব 2 ইনটু 5 বা আমাৰ 15 ল'লেও কথা নাই 15 নহয় 15টো নহ'ব 25টো হ'ব 25ত উৎপাদক কি হ'ব 5 স্কুৱেৰ এনেকুৱা যদি আমাৰ অকল উৎপাদকটো মৌলিক উৎপাদক যেতিয়া বিস্তৃতি উলিয়াম তলৰ হৰবিলাক যদি আমাৰ এনেকুৱাকৈ অকল 5 বা 2ৰ উৎপাদক থাকে তেতিয়াহ'লে আমাৰ সেইটো কি হয় সদায় পৰিসমাপ্ত হ'ব গতিকে ইয়াতে সুধিছে মেইনলি কথাটো সেই কথাটো সোধাৰ কাৰণে সুধিছে আৰু এনেকুৱা উদাহৰণ আমি বহুকেইটা দিব পাৰোঁ এতিয়া যেনে ধৰক উদাহৰণ হিচাপত 10/9 দিয়া 100/, এই ওপৰত যেহেতু আমাৰ সহমৌলিক হ'ব লাগিব 100/1 দিব পৰা যায় নাইবা 100 ল'লে আকৌ তোমাৰ কি ল'ব পাৰি এইয়া 2 ল'লে আমাৰ সাধাৰণ উৎপাদক থাকিব এই 7 লোৱা বা 100/7 5 লোৱা এনেদৰে আমাৰ
5 ল'লে নহ'ব, 5 ল'লে আমাৰ কাটা কাটি যায়। গতিকে আমাৰ কাটা কাটি নোযোৱাকৈ সেনেকুৱাকৈ বিভিন্ন সংখ্যা ল'ব পাৰি। ঠিক আছে, নেক্সট আমাৰ 7 নম্বৰ, তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত, অপৰিসমাপ্ত আৰু অপৌনঃপুনিক। যি হওক, অপৌনঃপুনিক আমি দশমিক বিস্তৃতি ল'ব দিছে, যিকোনো দিলে হ'ল। আমাৰ তোমাৰ ধৰা হ'ল 0.12, 0.12, 0.0012, ইয়াতে আমাৰ 1 দেখাত আছে ঠিকে, কিন্তু আমাৰ কি হ'ব ইয়াতে, কিন্তু 1 to 0 আমাৰ ইয়াতে আমি এনেকুৱা বাৰ হিচাপত দিব নোৱাৰোঁ, ইয়াতে আমি বাৰ হিচাপত ল'ব নোৱাৰোঁ। কাৰণ কি হ'ল 1 to 0 ইয়াতে শেষ নহ'ল, আকৌ 0ৰ পৰা আৰম্ভ হ'ল। গতিকে এইটো আমাৰ অপৌনঃপুনিক হ'ব। তেনেকুৱাকৈ আমাৰ চেঞ্জ কৰি দিলে হ'ল 0.135201239 কিবা কিবি এনেকৈ দি দিলে হ'ল। মুঠতে কি হ'ল, পৌনঃপুনিক হ'ব নালাগে, একে বস্তু ৰিপিট হ'ব নালাগে। ৰিপিট চাবা, ইয়াতে 1ৰ পাছত 1 আকৌ ৰিপিট হৈছে, কিন্তু 1ৰ পাছত যে 3 আছে, ইয়াতে 1ৰ পাছত 2 আছে, বেলেগ আহিছে। গতিকে এইটো কি হ'ব, অপৌনঃপুনিক হ'ব। একেবাৰে সহজে। নেক্সট আমাৰ আকৌ দুটা প্ৰশ্ন আছে। ইয়াতে আছে 8 নম্বৰ, 7/5 আৰু 11/9ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিয়া। এতিয়া ইহঁতৰ অপৰিমেয় সংখ্যা উলিয়াব লগা হ'লে প্ৰথম এই দুটা আমাৰ কি কৰিম, দশমিক বিস্তৃতি উলিয়াম। 7/5 হ'লে 7ৰে 5ক আমাৰ কি কৰিম, হৰণ কৰিম। 7ৰে যদি 5ক আমাৰ হৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ হৰণ পাছত দশমিকটো ওলাই 0.7142857। দশমিকটো কৰি চালে হ'ল। এইখিনি বস্তু ৰিপিট হ'ব। ৰিপিট হোৱাৰ কাৰণে আমি কি দিব পাৰোঁ, ইয়াতে আমি বাৰ দিব পাৰোঁ। তাৰপিছত 11ৰে যেতিয়া নক কৰা যায়, নক কৰিলে একেবাৰে সৰু হয়, তেতিয়া 0.81 ৰিপিট হৈ থাকিব। এতিয়া কি হৈছে, ইয়াৰ মাজত অপৰিমেয় সংখ্যা উলিয়া। একো নাই, ইয়াতে আমাৰ কি হ'ল, কিছুমান অমিল কৰি দিলে হ'ল। ইয়াতে আছে 71 বুলি ভাবি লোৱা, ইয়াতে 81, ইয়াৰ মাজত তুমি বেলেগ যিকোনো দিব পাৰা। ইয়াতে 71ৰ ঠাইত আমাৰ কি হ'ল 0.722037 কিবা কিবি যিকোনো দিব পাৰি, মাত্ৰ কি পৌনঃপুনিক নোহোৱা কৰি দিলে হ'ল। তাৰপিছত দিব পাৰি আকৌ 0.730347 কিবা কিবি যি দিয়া যায়, মন খুচিমতে আমাৰ দিলে হ'ল। মাত্ৰ কি পৌনঃপুনিক যাতে নহয়, তেতিয়াহ'লে অপৰিমেয় সংখ্যা হ'ব। একেবাৰে সহজ, চিম্পুল। কিন্তু প্ৰথমতে ইয়াতে কি কৰিব লাগিব, এই দুটা হৰণ কৰিব লাগিব। হৰণ কৰি ল'লে আমাৰ কি হ'ব, এইটো আমাৰ কি হ'ল, এই 7/5 = এইটো হ'ব। আকৌ এইটো কি হ'ব, 9/11 = এইখিনি হ'ব। 7/5 মানে এইখিনি, আকৌ 11/9 মানে এইখিনি হ'ব। নেক্সট আমাৰ আহিল 9 নম্বৰ, তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা। মনত ৰাখিলেই হ'ল এই কথাখিনি। এতিয়া এইটো বিস্তৃতিটো দশমিক বিস্তৃতিটো উলিয়াবৰ বাবে আমাৰ কি কৰিব লাগিল, এইটো হৰণ কৰি চাব লাগিল। কিন্তু এটা কথা মনত ৰাখিব পাৰি, যদি আমাৰ এইটো মৌলিক সংখ্যা হয়, মৌলিক সংখ্যাৰ বৰ্গমূলবিলাক সদায় অপৰিমেয় হয়। গতিকে এইটো অপৰিমেয় হ'ব, এইটো অপৰিমেয়। তাৰপিছত এইটো √225, এইটো কেনেকুৱা হ'ব, মৌলিক উৎপাদক উলিয়াই চোৱা 225, ইয়াকে আমাৰ কি হ'ব, 5ৰে যদি ডিভাইড কৰা যায়, 5×4 = 20, আকৌ 25ক 5×5 = 25, 45। ইয়াতে আমাৰ 5ৰে 9 বাৰ, গতিকে ইয়াতো আমাৰ কি হ'ল 3ৰে 3, ইয়াতে 3 দুটা আছে, 5 দুটা আছে, গতিকে ইয়াৰ উৎপাদক উলিয়ালে আমাৰ কি হ'ল, বৰ্গমূল উলিয়ালে আমাৰ কি হ'ব, 5×3 = 15 হ'ব, অৰ্থাৎ 15 এইখিনি হয়। গতিকে এইটো যিহেতু আমাৰ গোটা সংখ্যা, এটা স্বাভাৱিক সংখ্যা পালোঁ, গতিকে এইটো আমাৰ কি হ'ব, পৰিমেয় সংখ্যা। তাৰপিছত এইটো পৰিসমাপ্ত হ'লে আমাৰ কি হয়, পৰিমেয় হয়। তাৰপিছত এইটো অপৰিসমাপ্ত, ডট আছে চাবা,
ডট ডটত আছে মানে অপৰিসমাপ্ত। ইয়াতে আমাৰ ৰিপিট হৈছে নেকি চালে আমাৰ গম পাওঁ 478 মিল আছে। গতিকে আমাৰ কি হ'ল, এইখিনি বস্তুৱে যিহেতু ৰিপিট হৈছে, গতিকে এইটো আমাৰ কি হ'ব, পৰিমেয় হ'ব। তাৰপিছত নেক্সট এইটো অপৰিমেয়, কিয়নো ৰিপিট হোৱা নাই। অপৰিসমাপ্ত লগতে ৰিপিট হোৱা নাই, গতিকে অপৰিমেয় আমি পালোঁ দুটা, এইটো আৰু এইটো, বাকী এইকেইটা পৰিমেয়। তো আমাৰ আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিল। বহুত বহুত ধন্যবাদ শেষলৈ চোৱাৰ বাবে। আৰু নেক্সট আমাৰ ভিডিঅ'কেইটা আহি থাকিব। তোমালোকে মাত্ৰ এই ভিডিঅ'বিলাক লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু কিবা সুধিব থাকিলে সুধিলেই হ'ল। ধন্যবাদ।